মোৰ নাম শ্ৰী ডিম্বেশ্বৰ গগৈ ওৰফে ইন্দিৰা গগৈ। মই বাদলিপাৰ কাণফলা গাঁৱৰ নিৰ্বাসিত আপোনাৰ কৃষক খেতি কৰি আছোঁ। মই এইখন কাণফলা চাপৰি বুলি কয়, কাণফলা গাঁও বুলি কয়। আগতে চাপৰি বুলি কৈছে, আজিকালি গাঁও বুলি কয়। তাৰপৰা হ'ল এই মই ইয়াতে খেতি পথাৰ কৰি আজি 45 বছৰ 47 বছৰ দিন ধৰি খেতি কৰি আছোঁ। এতিয়া পৰিয়াল হ'ল ইয়াতে মোৰ আৰু চব। কিমান বিঘা মাটি খেতি কৰিছে? এতিয়া প্ৰায় 300 মান বিঘা মাটি মই খেতি কৰি আছোঁ। কি খেতি কৰিছে? সকলো মাটি মোৰ নহয়, কিছুমান লিজৰ আৰু কিছুমান বন্ধক আছে। হয়, কি খেতি কৰিছে? খেতি আপোনাৰ ধানৰ পৰা, শালি ধানৰ পৰা ধৰি আকৌ এতিয়া বড়ো কৰিব লাগিব। গতিকে এতিয়া বৰ্তমান আছে আপোনাৰ এই সৰিয়হ, ৰঙালাও, বিলাহী, আলু, কেৰেলা, জলকীয়া, বেঙেনা, আপোনাৰ মটৰ, এনেকৈ ধৰি ইত্যাদি আপোনাৰ আছে আৰু গাজৰলৈকে। আপুনি কৈছিলে যে আহিবৰ টাইম ইয়াত খেতি কৰোঁতে প্ৰথম আহোঁতেতো মাটি নাই, তেতিয়া কমকৈ কৰোঁ। 2 বিঘা 3 বিঘা প্ৰথম বছৰ কৰিছিলোঁ। আধিকে বিচাৰি কৰিছিলোঁ। আধিকে বিচাৰি আনৰ বহাত খেতি কৰা ঘৰত থাকি লৈ পেলাই এনেকৈ খেতি পথাৰ কৰিছিলোঁ। এনেকৈ খেতি কৰোঁতে আনৰ মাটি বিচাৰি থাকোঁতে আমাৰ 2-3 বছৰ তেনেকৈ কৰিলোঁ। তাৰপৰা সেয়া পইচা পাতি পালোঁ, বন্ধকী ল'লোঁ, লিজত ল'লোঁ। তেনেকৈ লৈ আৰু আনৰ গৰু মই আনো, তাৰপৰা মই গৰু ঘটিলোঁ। তেনেকৈ তেনেকৈ লৈ বোলে আগবাঢ়ি গুচি গ'লোঁ আৰু কষ্ট কৰিলোঁ, ধৈৰ্য ধৰিলোঁ বহুত। বহুত ৰাত দিন নিশা কটাবলগীয়া হ'ল। এতিয়া ভাল লাগে খাবলৈ ভাত নাই, আঠিয়া কল খাই থাকিছিলোঁ। মাটি কলহৰ পানীয়ে আপোনাৰ খেতি গুৰিত পানী দিছিলোঁ। সাধু লাগে। সাধু লাগে। এতিয়াও বহুতে কয় যে তইতো এটা টাইমত মাটি কলহৰ টেকেলি নেগেৰা বনাই আপোনাৰ টঙালে বান্ধি লৈ পেলাই নাভাগিবৰ কাৰণে পানী কঢ়িয়াই, নদীৰ পৰা পানী দিছিলোঁ পুলিত। এনেকুৱা অৱস্থা আছিলে। কলপটুৱাত ভাত খাইছিলোঁ, কাঁহী নাই। গতিকে এই অৱস্থাত আহি পেলাই ওলাই এই কাণফলা চাপৰিত বসবাস কৰি আজি এই পৰ্যায়ত পাইছোঁ। এতিয়া বহুত নিবনুৱা, বহুত বেপাৰীক আপোনাৰ সংস্থাপন দিছোঁ। কেইটা পৰিয়াল চলি আছে আপোনাৰ পৰা? এতিয়া মোৰ কাম কৰা মানুহে আপোনাৰ 25-30টামান মানুহ আছে। আপোনাৰ 20 ঘৰমান মানুহটো একদম পাৰ্মেনেণ্ট আছে। আৰু ইহঁতৰ চলাই থাকিব লাগে, দুখ বিপদ বেমাৰ তেজালৈকে, লোৱা দামৰিলৈকে। আৰু মোৰ পৰা নি থাকে, চলাই থাকে। আৰু আগতে ধৰক আপোনাৰ প্ৰতিদিনে কাম কৰিলে প্ৰতিদিনে হাজিৰা দিওঁ, আপোনাৰ 15 টকা 20 টকা হাজিৰা দিওঁ। এতিয়াতো 300 টকা হাজিৰা। এতিয়া 300 টকা 250 টকা হাজিৰা দিওঁ। বিশেষ মূল্য আগতীয়াবোৰ ভালেই দাম পাওঁ, পাছতীয়ালৈ গৈ পেলাই ৰেট নাপায়। এতিয়াতো এটা পানীলাও আমি 8 টকা 9 টকা বেচিছোঁ। আৰু এতিয়া সপ্তাহত পানীলাও দিওঁ প্ৰায় 400-350 পানীলাও দিওঁ। গতিকে পাওঁ কিমান, আপোনাৰ 8 টকা পাওঁ এতিয়া। গতিকে ৰেটেই নাই, ৰেট নাপাই পেলাই এতিয়া গৰু গাহৰিবিলাক আছে নাই, গতিকে সেইবিলাকতো পুহি থৈছোঁ। ইয়াৰ কৃষক কাম নাপায়, আমাক আৰু জেমাকে দিয়ে, সিহঁতি বস্তুটো লৈ যায়, লৈ পেলাই খুচুৰাকৈ বেচি থাকে। আৰু তেওঁবিলাকে সেইকাৰণে দামত বেচে। সিহঁতি কিন্তু বেপাৰীয়ে আমাক সেইটো দাম নিদিয়েহি নহয়। সেইটো দাম নিদিয়ে। আমাৰ সিহঁতি দুভাগ ল'ব, আমাক এভাগে দিব। বেপাৰীয়ে তেনেকুৱা। এতিয়া আলু 22 টকা 23 টকা টানিছে আলু গুটি। গতিকে সিহঁতি 30 টকা 35 টকা বেচিছে নেকি, 40 টকাই বেচি আছে। গতিকে মোৰ পৰা নিছে সেইটো ৰেটতহে আলু এতিয়া এয়া দি আছোঁ। আলু গুটি দাম এতিয়া মটৰ নিছে এতিয়া 50 টকা 40 টকা কেজি। মাজতে প্ৰথমে নিলে 100 টকা কেজি, তাৰপাছত আহিলে 80 টকা কেজি, তাৰপাছত আহিলে এতিয়া 40 টকা 50 টকা। সেইটো ৰেটতে দি আছোঁ। আপোনালোকে দামটো নাপায়? দাম নাপাওঁ আমি। আৰু এটা কথা, আমি ইমান মাল আকৌ এটা কথা খটাবও নোৱাৰোঁ নহয়। আমি যদি মই যদি বজাৰত বহিবলৈ যাওঁ, আকৌ মোৰ খেতি পথাৰ কৰ্মচাৰীবোৰ কোনে চাব? গতিকে তাতো এটা কথা, তেওঁবিলাকে খুচুৰাকৈ বেছি পইচাটো উঠায়, আমাক আকৌ জমাকে দি দিয়ে নহয়। সেইটো এটা সুবিধা। সেইও এটা সুবিধা, সেইকাৰণে মনত দুখ নালাগে আৰু। গতিকে তেওঁবিলাকেও 2 পইচা পাব লাগিব। আৰু বেপাৰীক সেইকাৰণে মৰমো কৰোঁ। আৰু বেপাৰীয়ে ধন বেছি কিনি আনি আমাক নিদিলে আমি চলিম ক'ৰ পৰা? আমাৰ এইটো কাণফলা জেগা, কাণফলা গাঁও আপোনাৰ বাদলিপাৰ দেৰগাঁও আণ্ডাৰত আপোনাৰ বাদলিপাৰ আণ্ডাৰত আপোনাৰ কাণফলা চাপৰি। এই কাণফলা গাঁও, এইখন কাণফলা ভকত গাঁও বুলিলেও সোনকালে পাব, বা কাণফলা গাঁও বুলিলেও পাবহি। বাদলিপাৰ কাণফলা গাঁৱৰ এই ইন্দিৰা গগৈ বুলি ক'লে ইন্দিৰা গগৈ বুলি ক'লে আপোনাৰ দেৰগাঁও থানাৰ পৰাই বিচাৰি আহি থাকক, টাউনে দোকানে চোকানে সকলোৱে দেখুৱাই দিব। আৰু সকলোৱে খবৰ পাই থাকে। আৰু আহেও তেনেকৈ একদম আপোনাৰ দেৰগাঁও, ধেমাজি, আপোনাৰ তিনিচুকীয়া, ৰাজমাই, চেপন, সেইফালৰ বেপাৰী আহি নিয়েহি। আকৌ এইফালে বেপাৰীয়ে নি পেলাই আকৌ যোগাযোগত পাছ খেলি পেলাই উলিয়াই দিয়ে। তেনেকৈ গাড়ীয়ে মালটো লৈ যায়। খালি এটা কথা হ'ল কি, আমাৰ এতিয়া খেতি কৰিছোঁ, হয় বহুতেই খেতি কৰিছোঁ, বহুত কষ্ট কৰিছোঁ। আচল মূল্যটো এটা কাৰণে পোৱা নাই, গতিকে আমাৰ ৰাস্তা ভাল নাই। এতিয়া গাড়ী ঘোঁৰা চবেই নানে। ৰাস্তাটো ভাল কৰাৰ কাৰণে চৰকাৰকতো আজি আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়াকো কৈয়ে আছোঁ। গতিকে মইতো একো আঁচনি নাপাওঁ, চৰকাৰ আঁচনি মইতো একোৱে পোৱা নাই ক'বলৈ গ'লে।
গতিকে মোক মাত্ৰ একো নালাগে, পানী যোগান কৃষকক দিব লাগে আৰু খেতি কৰিবৰ কাৰণে বেপাৰীবিলাক আহিবৰ কাৰণে আমাৰ কাণফলা এই কমলামী ৰাস্তাৰ পৰা যিটো ৰাস্তা কাণফলালৈ আমাৰ ঘৰলৈকে সোমাই এইপিনে আৰু ধৰক গৰৈমাৰী ওলাইছে, এই ৰাস্তাটো যদি কেনেবাকৈ চৰকাৰে যদি বনাই দিয়ে বহুত খেতিয়ক উপকৃত হ'ব। আৰু এই ৰাস্তাটো বহুত চৰ্ট। এতিয়া গৰৈমাৰীৰ মাল ল'ৰাবিলাকে এনেকৈ আপোনাৰ ওপৰতেমীয়া জৰাগুৰি হৈ কলেজলৈ ওলাবলগীয়া হয়। এতিয়া খৰালি কিন্তু এতিয়া ৰাস্তা পাতি শুকাইছে, এই পাকেদি মোৰ দুৱাৰমুখে যায় গাড়ী ঘোঁৰা মানে ৰাস্তাটো ভাল কৰিবলৈ অনুৰোধ জনাইছে। ৰাস্তাটো মই ভাল কৰিবলৈ অনুৰোধ জনাইছোঁ চৰকাৰলৈ, যদি আৰু ৰাস্তাটো বনাই দিয়ে বহুত ৰাইজ উপকৃত হ'ব। আমি এয়া খেতি কি ইয়াতকৈ আৰু ডাবুল খেতি কৰি দেখুৱাব পাৰোঁ। এতিয়া এডোখৰ মাটি দুটা তিনিটা খেতি কৰি দিছোঁ। এয়া এতিয়া আলু তুলিলোঁ, আলাৰ পাছত আকৌ মটৰ মাহ দিছোঁ। এতিয়া আকৌ সেই কিছুমান মটৰ তুলি কিছুমানৰ ভেন্দি চিচিম। গতিকে সাজু হৈ আছোঁ। গতিকে দুটা তিনিটা খেতি, তেতিয়া তিনিটা খেতি কৰিব পানী যোগান পালে আৰু ৰাস্তা পালে বেপাৰী আহিব আৰু মানুহে চখ কৰিব, ময়ে চখ কৰিম, মোৰ ল'ৰা ছোৱালীও চখ কৰিব। গতিকে মাল দিব। এতিয়া কিছুমান